অসমৰ 8টা জনগোষ্ঠীয় সাহিত্য সভাৰ বিষয়ববীয়াসকল, সংবাদ মাধ্যমৰ ব্যক্তিসকল আৰু উপস্থিত ৰাইজ। সমস্যাটো সকলোৰ কাৰণে জ্ঞাত আৰু সমস্যাটোৰ গভীৰতা সকলোৱেই জানে। সকলোৱে চিন্তা কৰি আছে যে সৰ্বানন্দ সোণোৱালে কিবা এটা মাতক। অসম সাহিত্য সভা আৰু 8টা জনজাতীয় সাহিত্য সভাৰ উদ্যোগত আজি নাগৰিকত্ব সংশোধনী বিধেয়ক এইখন বিৰোধিতাৰে আমি আমাৰ গণতান্ত্ৰিক পৰম্পৰা মতে আমি কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আৰু কিছু সময়ৰ পিছতেই আমি অসমৰ বিশিষ্ট ব্যক্তিসকলে বিভিন্ন সংগঠনে আজি মতামত তেখেতসকলে আগবঢ়াব যে আমি অসমবাসী, আমি এক প্ৰবল আমি গণতান্ত্ৰিক আন্দোলনৰ আমি মুখামুখি হ'ব লাগিব আৰু এই সৰ্বনাশী বিলখন আইনত পৰিণত কৰিব নোৱাৰিব আৰু কৰিলে তাৰ বিষময় পৰিণতিৰ কাৰণে তেখেতসকল সাজু থাকিব লাগিব। আৰু আমি অসম সাহিত্য সভাই যিহেতু আমি এটা পৰামৰ্শ দিছোঁ, কাৰণ অসম সাহিত্য সভাৰ এখন এনেকুৱা মঞ্চ যিখন মঞ্চত নেকি সকলো ৰাজনৈতিক, সামাজিক বা ধৰ্মীয় বা অন্যান্য সকলো জনগোষ্ঠীৰ মানুহ তাত সমবেত হয়। আৰু সেইকাৰণে আজি অন্যান্য আমাৰ যিবিলাক জনজাতীয় সাহিত্য সভাসমূহেও প্ৰতিনিধিত্ব কৰে আমাৰ অসমৰ জাতীয় জীৱনক। আৰু সেইবাবে আমি কৈছোঁ যে আমি যিহেতু এতিয়া ৰাজপথত ভৰি দিছোঁ, গতিকে এয়াই যেন আমাৰ চৰকাৰখনে আমাৰ শেষ আমাৰ বাৰ্তা বুলি ভাবে। কিহৰ প্ৰতিবাদ? আজি প্ৰতিবাদ কিয় কৰিব লগা হৈছে? আমি পাতি দিয়া ৰজাঘৰ, আমি পাতি দিয়া ৰজাসকলৰ বিৰুদ্ধে আমি নিজেই প্ৰচাৰ কৰি আজি প্ৰতিবাদ কৰিব লগা হৈছে। কাৰণে তেওঁ অসমৰ কাৰণে কাম কৰোঁতে কিবা বাধা সৃষ্টি হৈছে। আমি আছোঁ না, পাহাৰ ভৈয়ামৰ বৰাক ব্ৰহ্মপুত্ৰৰ সকলো জাতি জনজাতি খিলঞ্জীয়া মানুহখিনি সৰ্বানন্দৰ লগত এতিয়াও আছে। আজি এই মুহূৰ্তলৈকে আমি আছোঁ, কিন্তু কালিৰ পৰা কি হয় নাজানো।